কিমানখিনি ফেসিলিটি লাগিব এটা পারমিট কাম কৰা মানুহ 4টা টেম্পৰ কাম কৰে এটা পেমেন্ট কাম কৰা মানুহ যে পারমিটত কিমানখিনি পইচা কাটে আপোনালোকে দেখি চাবচোন যোনে উনিয়ন চেণ্ডাৰলৈ তাক ক'ব হিচাপ কৰি চাব কিমান কিমান কাটে কি কাটে তাৰপিছত সেই মানুহজনে ঘৰটো কেনেকৈ চলায় তাৰপিছত আপোনালোকে আমাক ক'ব যে উনিয়ন চেণ্ডাৰ কেলে কাটে কেলে নাকাটে কোনে মনা কৰিলে সেই সব পিছত সুধিব বিচাৰ সেইকেইটা পিছত ক'ব ইমানখিনি আকৌ তাৰপৰা একো নকয় যোনে এটা উনিয়ন হেৰি বোলে আমাক ভৰকাইছে ঠিক আছে আমি কোনো উঠি অহা ল'ৰা ছোৱালী নহয় উঠি অহা ল'ৰা ছোৱালী নহয় নেকি যে আমাৰ কোনোবা কিবা ক'লে আমি শুনিম এইটোতো কথা নহয় আমি যেতিয়া দিনত কিমানখিনি পাছ আহিছোঁ আমি সেইটো ক'ব পাৰোঁ আমাৰ কিটো মুচিবত হৈছে আমাৰ কিটো হেৰি হৈছে আমি সেইটো ক'ব নোৱাৰোঁ নেকি এইটোতো আমাৰ নিজৰ দায়িত্ব হয় এটা আমাৰ ইমান পইচা যে আমি একোৱে সুবিধা ঠিক আছে আমাৰ পৰা যে উনিয়ন চেণ্ডাৰ কাটিছে আমাৰ লেট্ৰিন বাথৰুমত আমাৰ এক কপি ফটো লওকচোন ইমান ধুনীয়া হৈ আছে আমাৰ ঘৰতে এক কপি ফটো লওকচোন জ্বৰত ল'ৰা ছোৱালী যেতিয়া আমি মেডিকেল লৈ কিনে যাওঁ তাত এক কপি ফটো লওকচোন বোলে এইটো মেডিচিন মোৰ ল'ৰা ছোৱালীক দিছোঁ এইটো মেডিচিন মই দিছোঁ এইটো সুবিধা দিছোঁ লেট্ৰিনত এইটো চোৱা এইজনী মানুহক মই লেট্ৰিন বনাই দিছোঁ ইমান ধুনীয়া সুবিধা এইটো কোম্পানী ঘৰ ইমান ধুনীয়া সেইটো এক কপি ফটো মাৰি কিনে দিয়কচোন তেতিয়া আমি ক'ম আমাক ইমানখিনি ফেচিলিটি দিছে তথাপিও আমি মিছা কথা কৈছোঁ বাৰু মোক একো নালাগে আমি যিটোকে আমি না শ্ৰমিক হয় না আমি SCMSৰ কোনো সদস্য আমি পাৱৈ চাহ বাগিচাৰ এজন শিক্ষিত সচেতন ব্যক্তি হিচাপে আমি যিবিলাক তথ্য আমি পাইছোঁ মূল বিষয়টো হৈছে পাৱৈ চাহ বাগিচাৰ পাৱৈ বিভাগৰ যি SCMS ইউনিট কমিটি সেই ইউনিট কমিটিৰ সন্দৰ্ভত আৰু এই গোটেই ঘটনাটো আৰম্ভ হৈছে 2022 চনৰ মানে 15 তাৰিখ 15 তাৰিখ 10 মাহ 2022 চনৰ এটা চিঠিক লৈ মিলি আৰু এই চিঠিটো আপোনালোকৰ আগত আমি দেখাব বিচাৰিছোঁ এইটো সেই চিঠি এই চিঠিখনত মানে পাৱৈ চাহ বাগিচাৰ পাৱৈ বিভাগৰ ইউনিট কমিটিৰ বিভিন্ন ৰকমৰ মানে তেওঁলোকক অভিযোগ দেখুৱাই মেলি CMS মাৰ্ঘেৰিটা শাখাৰ সম্পাদক হৰিনন্দ গড় ডাঙৰীয়াই সেই সমিতিখনক বৰখাস্ত কৰিছে আৰু সেই বৰখাস্ত কৰাৰ পিছতে মানে এই সমস্যাটো সৃষ্টি হৈছে এয়া আছিলে 15 তাৰিখ 10 মাহ 2022 তাৰিখৰ চিঠি আৰু তাৰে দুদিন পিছত 17 তাৰিখ 10 মাহ 2022 তেখেতে মানে এটা এডপ কমিটি মানে আপোনাৰ অস্থায়ী কমিটি গঠন কৰি দিয়ে যিহেতুকে স্থায়ী কমিটিখন তেখেতসকলে ডিজলভ কৰিলে গতিকে এটা দুদিনৰ পিছত তেখেতে নিজৰ কাৰ্যালয়ত বহিয়ে এটা অস্থায়ী কমিটি গঠন কৰি দিয়ে আৰু এয়া হ'ল স্থায়ী কমিটিৰ আমাৰ তালিকা আমাৰ নটিফিকেশ্যন 17 তাৰিখ 10 মাহ 2022 তাৰিখ আৰু যিহেতুকে এডপ কমিটি গঠন কৰি দিছিলে তো শ্ৰমিকৰ বিভিন্ন ওজৰ আপত্তি আছিলে তেখেতসকলে দাখিল কৰিছিলে যদিও SCMS মাৰ্ঘেৰিটা শাখাই বা হৰিনন্দ গড় ডাঙৰীয়া এই ওজৰ আপত্তিখিনি তেখেতসকলৰ নুশুনিলে তেখেতৰ ন্যস্ত স্বাৰ্থৰ কাৰণে হওক বা কি কাৰণে আমি ক'ব নোৱাৰিছোঁ তেখেতসকলে শ্ৰমিকৰ ওজৰ আপত্তিবিলাক নুশুনিলে আৰু তেখেতে এই এডপ কমিটিটোৱে চলাই মানে বাহাল ৰাখিছিলে তো শ্ৰমিকে যেতিয়া উপায় নাপায় সেই এডপ কমিটিটোকে মানিবৰ কাৰণে বাধ্য হ'ল আৰু এডপ কমিটি যিহেতুকে মানে অস্থায়ী কমিটি যিহেতুকে এটা নিৰ্দিষ্ট সময়লৈকেহে থাকিব 2 মাহ হওক 3 মাহ হওক বা মেক্সিমাম ধৰি লওক 6 মাহৰ ভিতৰত তেখেতসকলে সাধাৰণ সভা অনুষ্ঠিত কৰি শ্ৰমিকৰ মাজতে মানে এটা স্থায়ী সমিতি গঠন কৰি দিব লাগিছিলে কিন্তু স্থায়ী সমিতি গঠন নকৰিলে তেতিয়া শ্ৰমিকসকলে মানে 2023 মানে 4 তাৰিখ 5 মাহ 2023 এটা চিঠি এয়া চিঠি মানে কপি এটা আমাৰ হাতত আছে তেখেতসকলে লিখিছে যে পাৱৈ চাহ বাগিচা পাৱৈ বিভাগৰ প্ৰাথমিক সমিতি গঠনৰ বাবে সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত তেখেতসকলে দাবী জনাইছিলে যে এটা সাধাৰণ সভা অনুষ্ঠিত কৰি আমাৰ যি ইউনিট কমিটিটো গঠন কৰি দিব লাগে আৰু এয়া তেখেতসকলে অফিচিয়েলি ৰিচিভো কৰিছে কিন্তু এই চিঠিৰ মতে তেখেতসকলে একো গুৰুত্ব নিদিলে তেখেতে একো মানে সভা আহ্বান নকৰিলে বা এই স্থায়ী সমিতি গঠন কৰি দিয়াৰ ব্যৱস্থা নকৰিলে তেনেকৈ পৰি থাকিল বিষয়টো আৰু এই এডপ কমিটিৰ দ্বাৰাই কাম কাজবিলাক চলি আছে তো তেতিয়া তাৰ পিছৰ পৰ্যায়ে 2024 বৰ্ষৰ মানে 9 তাৰিখ 3 মাহ 2024 বৰ্ষ এয়া চব ৰিচিভ কপি তেওঁলোকৰ আছে মানে CMS মাৰ্ঘেৰিটা শাখাই ৰিচিভ কৰি দিয়া কপি শ্ৰমিকে লিখিছে যে আমাৰ যেহেতুকে এডপ কমিটি এতিয়াও চলি আছে এডপ কমিটি ইমান দিন মানে চলি থকাটোতো কোনো পৰ্যায়ে মানে এইটো গ্ৰহণযোগ্য নহয় গতিকে সাধাৰণ সভা আদি আহ্বান কৰি শ্ৰমিকৰ মাজতে এটা স্থায়ী কমিটি গঠন কৰি দিব লাগে কিন্তু তেখেতসকলে এই 2024 মানে 2 বছৰৰ পিছৰো চিঠি যিটো শ্ৰমিকসকলে লিখিছিলে তাৰ ওপৰত একো ব্যৱস্থা নল'লে তাৰপিছত তেতিয়া দেখিলে শ্ৰমিকে বাৰম্বাৰ লিখাৰ পিছত বাৰম্বাৰ মানে ওজৰ আপত্তি দৰ্শোৱাৰ পিছতো যেতিয়া হৰিনন্দ গড় ডাঙৰীয়াই তেখেতসকলৰ মানে স্থায়ী কমিটি গঠন কৰি দিয়াৰ ব্যৱস্থা কৰা নাই মানে অস্থায়ী কমিটিটোকে বাহাল ৰাখিব বিচাৰিছে তেতিয়া তেখেতসকলে ব্ৰাঞ্চৰ সভাপতিক মানে অৱগত কৰিলে মানে হৰিনন্দ মানে গড় যিটো নেকি শাখাৰ সম্পাদক সেই শাখাৰে সভাপতি
গৌতম ধানোৱা ডাঙৰীয়া। এইয়া গৌতম ধানোৱা ডাঙৰীয়াক তেখেতসকলে অৱগত কৰাইছিলে যে এনেধৰণৰ মানে কাম কাজ পাৱৈ চাহ বাগিচাৰ মানে অস্থায়ী সমিতিৰে চলাই থকা হৈছে, গতিকে এইটো একেবাৰে বেআইনী হৈছে। এটা সাধাৰণ সভা মানে অনুষ্ঠিত কৰি পাৱৈ চাহ বাগিচাত মানে এটা স্থায়ী কমিটি গঠন কৰি দিব লাগে। তাৰপিছতো একো মানে গৌতম ধানোৱা ডাঙৰীয়াক অৱগত কৰাৰ পিছতো একো ফলাফল নাপালে। তাৰপিছত তেখেতসকলে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক ডাঙৰীয়াকো এই কথাটো অৱগত কৰালে বুলি মই জানো। আৰু গতিকে এই বিষয়টো এতিয়া কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ মানে নজিৰত অহাৰ পিছতো, তেখেতৰ সংজ্ঞানত অহাৰ পিছতো আজি 2022 চনৰ পৰা 23, 24, 25 3 বছৰ মানে অতিক্ৰম হ'ল, কিন্তু এতিয়ালৈকে এই অস্থায়ী মানে এডপ কমিটিৰে যে মানে পাৱৈ চাহ বাগিচাৰ মানে শ্ৰমিকসকলৰ কাম কাজ মানে কৰিবৰ কাৰণে চলাই ৰাখিছে, শ্ৰমিকসকলে একেবাৰে অসন্তুষ্টি মানে একেবাৰে উপায় নোহোৱা ফলত তেখেতসকলে এতিয়া পৰৱৰ্তী সময়ত কি কৰিলে, যিহেতুকে শাখা সংঘই মাৰ্ঘেৰিটা SMS শাখা সংঘই তেখেতসকলৰ মানে মন মৰ্জি চলাই আছে বা তেখেতসকলে মানে নিজৰ স্বাৰ্থৰ ফলত যিটো নেকি বেআইনী কমিটিটোকে বাহাল ৰাখিছে, গতিকে তেখেতসকলে শ্ৰমিকসকলে এতিয়া পাৱৈ চাহ বাগিচা পাৱৈ বিভাগৰ 5টা মানে আপোনাৰ চালানৰ পৰা হুকীয়াকৈ মানে চিঠি পাৱৈ চাহ বাগিচাৰ পৰিচালকক লিখিছে যে আমি বৰংগনি নিদিওঁ, যিহেতুকে এনেধৰণে মানে বেআইনীভাৱে অস্থায়ী কমিটি বাহাল ৰাখিছে, গতিকে আমি বৰংগনি নিদিওঁ যেতিয়ালৈকে নেকি মানে সাধাৰণ সভা অনুষ্ঠিত কৰি আমাৰ স্থায়ী সমিতি গঠন কৰি নিদিয়ে, তেতিয়ালৈকে আমি বৰংগনি নিদিওঁ বুলি ইতিমধ্যে ইয়াৰ চিঠি 9 তাৰিখ 7 মাহ 2025। তাৰ আগতো এয়া আপোনাৰ এইটো হ'ল আপোনাৰ এই ৰাঁচী চালান, পাৱৈ চাহ বাগিচাৰ ৰাঁচী চালান, এয়া পাৰ্মানেণ্ট মতা চালান আৰু টেম্পৰাৰী মতা চালান দ্বিতীয়ভাৱে এয়া বস্তি চালান, এয়া আপোনাৰ লাইন টেম্পৰাৰী চালান, এয়া সম্বলপুৰী চালান এনেকৈ। আৰু এই যিটো মানে আপোনাৰ বৰংগনিক লৈ মেলি SMS যিটো বৰংগনি, এয়া আপোনাৰ যোৱা বছৰো শ্ৰমিকে যিহেতুকে এইবিলাক অভিযোগ আছে, তেখেতসকলে পাৱৈ চাহ বাগিচাৰ পৰিচালকক জনাইছিলে যে আমি বৰংগনি দিয়াৰ ইচ্ছুক নাই, যিহেতুকে তেখেতসকলে মন মৰ্জি চলাইছে, কিন্তু তথাপিও জোৰ জবস্তি কাটি দিয়াৰ কাৰণে তাৰপিছত বহুত ধৰণৰ মানে বাদ বিবাদ হ'ল, তৰ্ক বিতৰ্ক হ'ল। তাৰপিছত শ্ৰমিকে পৰৱৰ্তী সময়ত মানে এটা মানে কনচিডাৰেশ্যন আহিলে যে ঠিক আছে আমি এইবাৰ বৰংগনি দি আছোঁ, কিন্তু যাতে মানে সাধাৰণ সভা মানে অনুষ্ঠিত কৰি আমাৰ সমিতি স্থায়ীকৰণ কৰাৰ ব্যৱস্থা কৰি দিয়ে বা স্থায়ী সমিতি এটা গঠন কৰি দিয়ে। কিন্তু এতিয়ালৈকে আজি 3 বছৰ সম্পূৰ্ণ হ'ল মানে SMS মাৰ্ঘেৰিটা শাখাৰ সম্পাদকে মানে তাতে সাধাৰণ সভা অনুষ্ঠিত কৰি স্থায়ী সমিতি গঠন কৰি দিয়া নাই। ইয়াৰ আঁৰত মূল কাৰণ কি থাকিব পাৰে? আমি জানিব পৰা মতে মানে SMS মাৰ্ঘেৰিটা শাখাৰ সম্পাদকে তেখেতৰ বচা মানুহকে তাৰে মানে ইউনিট কমিটিৰ সভাপতি সম্পাদক হিচাপে বনাই ৰাখিব বিচাৰিছে, এইটোৱে মূল কাৰণ। এইটোতো কোনো মানে সাংবিধানিক মানে নিয়ম নহয় বা SMS নিয়ম নহয়। শ্ৰমিকে যাক বিচাৰিছে, শ্ৰমিকৰ ৰাইজৰ পৰা যাক বিচাৰিছে তেখেতসকলক বা তাক সভাপতি সম্পাদক নিৰ্বাচন কৰাৰ মানে অধিকাৰ শ্ৰমিকৰ আছে। হৰিনন্দ গড় ডাঙৰীয়াই নিজৰ মন মৰ্জিত নিজে বিচৰা মানুহক মানে সভাপতি সম্পাদক হিচাপে বনাই ৰাখিবৰ কাৰণে এতিয়া মন মৰ্জি হিচাপে হিটলাৰীভাৱে মানে বেআইনীভাৱে এয়া কাম কাজ চলাই আছে। মানে এইটো কোনো সংবিধানত নাই পৰা, আৰু যিহেতুকে এইটো একেবাৰে বেআইনী, একেবাৰে সভাপতি সম্পাদক নিৰ্বাচন কৰাৰ মানে অধিকাৰ শ্ৰমিকৰ আছে। হৰিনন্দ গড় ডাঙৰীয়াই নিজৰ মন মৰ্জিত নিজে বিচৰা মানুহক মানে সভাপতি সম্পাদক হিচাপে বনাই ৰাখিবৰ কাৰণে এতিয়া মন মৰ্জি হিচাপে হিটলাৰীভাৱে মানে বেআইনীভাৱে এয়া কাম কাজ চলাই আছে। মানে এইটো কোনো সংবিধানত নাই পৰা, আৰু যিহেতুকে এইটো একেবাৰে বেআইনী, একেবাৰে সাংবিধানিক কাম, কেন্দ্ৰীয় সমিতিও এইটোৰ ওপৰত কিয় মানে ব্যৱস্থা লোৱা নাই? আমাৰ প্ৰশ্নটো হৈছে সেইটো। বৰংগনি এতিয়া শ্ৰমিকৰ এইটো প্ৰতি বছৰে শ্ৰমিকৰ একদিনৰ হাজিৰা মানে বৰ্তমান 250 টকা হাজিৰা আছে, এতিয়া 250 টকা তেওঁলোকে বৰংগনি হিচাপে লয়। আৰু তেখেতসকলৰ যথেষ্ট কাম আছে, শ্ৰমিকৰ যিমান অভাৱ অভিযোগ যিবিলাক আছে গোটেইখিনি SMS মানে দায়িত্বত পৰে যে এইখিনি যাতে পূৰণ কৰি দিয়া, কিন্তু তেখেতসকলৰ যথেষ্ট মানে অৱহেলা, যথেষ্ট মানে তেখেতসকলে মানে গুৰুত্ব নিদিয়ে, মানে পৰিচালকৰ লগত মিতিৰালি কৰি মানে কামবিলাক মানে সম্পূৰ্ণ নহয়, তেনেকেই পৰি থাকে। মানে বছৰ ধৰি শ্ৰমিকৰ অভিযোগ হৈয়ে থাকে, আৰু শ্ৰমিকবিলাকে তেনেকৈ যেতিয়া ৰিচেণ্টলি হয়তো আপোনালোকে বিভিন্ন মানে সংবাদ মাধ্যমতো আপোনালোকে পাইছে নিশ্চয়, শ্ৰমিকবিলাকে নিজে ওলাই আহি মানে ক'বলৈ বাধ্য যে আমাৰ ইমান অভাৱ অভিযোগ থকাৰ স্বত্বেও তেখেতসকলে সমাধান কৰি দিয়াৰ ব্যৱস্থা নকৰে, গতিকে আমি তেখেতসকলক কিয় বৰংগনি আগবঢ়াম? আৰু আগবঢ়ালোহেঁতেন, কিন্তু আমাৰ পচন্দৰ মানুহক আমি ইউনিট কমিটিত ৰাখি আমাৰ সমস্যা সমাধান কৰিব পাৰিলোহেঁতেন, যিহেতুকে শাখা সংঘই সমাধান কৰি দিব পৰা নাই। ইউনিট কমিটিৰ ওপৰত ভৰসা ৰাখি তেওঁলোকে সমাধান কৰাৰ চেষ্টা এটা কৰিলেহেঁতেন, কিন্তু তেখেতসকলে
না ইউনিট কমিটি মানে শ্ৰমিকৰ মানে বিচৰা মতে কৰি দিব বিচাৰিছে না তেখেতসকলে সেই সমস্যাবিলাক সমাধান কৰি দিব বিচাৰিছে। মানে এটা সাংঘাতিক পৰিৱেশ পাৱৈ চাহ বাগিচাত যিকোনো মুহূৰ্তত যিকোনো দিনা এটা ডাঙৰ এটা ঘটনাৰ ৰূপত পৰিগণিত হৈ যাব পাৰে। যিহেতুকে পাৱৈ চাহ বাগিচাত 4,000 3,500 শ্ৰমিক কাম কৰে আৰু সেই শ্ৰমিকসকলৰ পৰিয়াল মানে মুঠতে মানে আপোনাৰ 10,000 পপুলেশ্যন, 10,000ৰ হয়তো বেছিয়ে হ'ব পপুলেশ্যন পাৱৈ চাহ বাগিচাৰ শ্ৰমিক। আৰু এই যদি পাৱৈ চাহ বাগিচা কেনেবাকৈ যদি ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয়, যদি বন্ধ হৈ যাবলগীয়া হয়, কি সাংঘাতিক পৰিস্থিতি হ'ব ভাবিছোঁ। আৰু একমাত্ৰ কাৰণ হৰিনন্দ গঁড় ডাঙৰীয়া হ'ব। আৰু এয়া অকল হৰিনন্দ গঁড় ডাঙৰীয়া বুলি নহয়, ACMS কেন্দ্ৰীয় সমিতিও কিয় ইয়াৰ ব্যৱস্থা লোৱা নাই? তেখেতসকলৰ সংজ্ঞানত অহাৰ পিছতো কিয় ব্যৱস্থা লোৱা নাই? তেখেতসকলে লোৱা নাই, আমাৰ প্ৰশ্নটো সেইটো। আৰু এই ACMS মাৰ্ঘেৰিটা শাখা অকল হৰিনন্দ গঁড়েইতো মূল মানুহ নহয়, তাত সভাপতি আছে, শাখা সংঘৰ ৱাৰ্কিং কমিটিত যথেষ্ট মানুহ আছে। এইসকল ব্যক্তিয়ে কিয় মাত মতা নাই? আৰু হৰিনন্দ গঁড়ক ইমান মানে অপেন হেণ্ড যে তেখেতে নিজৰ মন মৰ্জি চলাই থাকিব অনুমতিটো কিয় দিছে? আমাৰ সেই প্ৰশ্নটো আমি উত্থাপন কৰিব বিচাৰিছোঁ। গতিকে এই হৰিনন্দ গঁড় ডাঙৰীয়াই মন মৰ্জি কৰি আছে, এয়া স্পষ্ট হৈছে এইবোৰৰ পৰাই। আৰু তেখেতে এই যে চালে বুৰে কোপাই কোনোবাই মানে কিবা কিবি এইবিলাক অজুহাত দেখাই মেলি যে মিটিংটো অনুষ্ঠিত কৰা নাই, এইবিলাক কৰি লাভ নাই। এতিয়া আমাৰ যথেষ্ট নথি পত্ৰ, আপুনি যিকোনো অজুহাত দেখালেও আপুনি এই নথি পত্ৰবিলাক আপুনি লুকা। মূল বিষয়টো হৈছে পাৱৈ চাহ বাগিচা পাৱৈ বিভাগৰ মানে ইউনিট কমিটি তেখেতে বেআইনীভাৱে 3 বছৰ ধৰি এডক কমিটিটোক বাহাল ৰাখিছে, তেখেতৰ মন মৰ্জি, তেখেতৰ বিচৰা মানুহক মানে কণ্টিনিউ ৰাখিবৰ কাৰণে। এইটোৱে মূল বিষয়। গতিকে এইটো আমাৰ প্ৰশ্ন।